নমস্কাৰ এপিসোড 247 সকলোকে স্বাগতম জনাইছোঁ এইটো কোৱেশ্যন সুধিছে দ্য ৰেচিঅ' অফ টু নাম্বাৰছ ইজ 3:4 এণ্ড দিয়াৰ এলচিএম ইজ 120 দ্য ছাম অফ দ্য নাম্বাৰছ ইজ দুটা সংখ্যাৰ অনুপাত 3:4 আৰু সিহঁতৰ লসাগু 120 সংখ্যা দুটাৰ যোগফল হ'ব চ' ইয়াতে আমাক দুটা সংখ্যাৰ অনুপাত দিয়া আছে 3:4 আৰু সিহঁতৰ লসাগু দিয়া আছে 120 দিয়া আছে সংখ্যা দুটাৰ যোগফল উলিয়াব লাগে চ' প্ৰথমতে আমি সংখ্যা দুটা উলিয়াই ল'ব লাগিব ইয়াতে আমাক প্ৰথমতে দিয়া আছে অনুপাত 3:4 দিয়া আছে সংখ্যা দুটাৰ অনুপাত আৰু তোমাৰ এলচিএমটো দিয়া আছে 120 এতিয়া ফাৰ্ষ্ট আমি ইয়াৰ যিটো তোমাৰ সংখ্যা দুটাৰ ECF মানে গসাউ আমি প্ৰথমতে ECFটো উলিয়াই ল'ব লাগিব চ' ECF কেনেকৈ উলিয়াব লাগিব ইয়াৰ যিটো তোমাৰ লসাগু দিয়া আছে 120ক আমি হৰণ কৰিম এই যিটো তোমাৰ অনুপাত দিয়া আছে 3:4 ইয়াতে 3 আৰু 4 মাল্টিপ্লাই কৰি এলচিএম 120ক হৰণ কৰিম চ' 3 4 গুণ কিমান হ'ব 12 হ'ব চ' 12ৰে হৰণ কৰিলে 120ক 12 10 গুণ 120 গতিকে ECF হ'ব 10 যদি ECF 10 হয় তাৰমানে সংখ্যা দুটা কি হ'ব জানানে ECF 10 হ'লে ইয়াৰ যিটো অনুপাত আছে প্ৰথম অনুপাতৰ লগত আমি 10 পূৰণ কৰিলে প্ৰথম সংখ্যাটো পাম 3 10 গুণ 30 আৰু দ্বিতীয় অনুপাতৰ লগত 10 পূৰণ কৰিলে আমি দ্বিতীয় সংখ্যাটো পাম 4 10 গুণ 40 গতিকে প্ৰথম সংখ্যাটো 30 হ'ব ছেকেণ্ড সংখ্যাটো 40 হ'ব আৰু এই দুটা সংখ্যাৰ যোগফল কিমান হ'ব 70 হ'ব গতিকে কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ হ'ব সংখ্যা দুটাৰ যোগফল 70